নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1935 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বগা বেত। ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে বগা বেত। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যন, লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত? লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টেমছ। লণ্ডন টেমছ নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, ইজৰাইলৰ সংসদক কি বুলি কোৱা হয়? ইজৰাইলৰ সংসদক কি বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেছেট। ইজৰাইলৰ সংসদক নেছেট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, টাইৱানৰ ৰাজধানীৰ চহৰ কি? টাইৱানৰ ৰাজধানীৰ চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ টাইপে। টাইৱানৰ ৰাজধানী চহৰ হৈছে টাইপে। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখন কি? পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখন কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি মহাভাৰত। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখন হৈছে মহাভাৰত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাহাৰা মৰুভূমি। পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে চাহাৰা মৰুভূমি। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল? নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাদাৰ টেৰেছা। নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিনোৱা ভাবে। মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় আছিল বিনোৱা ভাবে। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বৈদ্যুতিক ক্ষমতাৰ এছআই একক কি? বৈদ্যুতিক ক্ষমতাৰ এছআই একক কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৱাৰ্ড। বৈদ্যুতিক ক্ষমতাৰ এছআই একক হৈছে ৱাৰ্ড। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম'নৰ অভাৱত হোৱা ৰোগ? তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম'নৰ অভাৱত হোৱা ৰোগ? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডায়েবেটিছ। ডায়েবেটিছ মানুহৰ শৰীৰত হৰম'নৰ অভাৱত ৰোগ।
নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় সংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান? ৰাষ্ট্ৰীয় সংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 5খন। ৰাষ্ট্ৰীয় সংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা হৈছে 5খন। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি কবিতাটো কাৰ? অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি কবিতাটো কাৰ ৰচনা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো অপশ্যন বি হেম বৰুৱা। অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি হেম বৰুৱাই ৰচনা কৰা। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাবেৰী। কাবেৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে গোদাবৰী নদীৰ উৎপত্তি স্থান কি? গোদাবৰী নদীৰ উৎপত্তি স্থান কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ নাছিক। গোদাবৰী নদীৰ উৎপত্তি স্থান হৈছে নাছিক। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ মানচিত্ৰখন কিমান চনত অংকন কৰা হৈছে? ভাৰতৰ মানচিত্ৰখন কিমান চনত অংকন কৰা হৈছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1783 চনত। ভাৰতৰ মানচিত্ৰখন 1783 চনত অংকন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা? মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত আৰু চীন। মেকমোহন লাইন ভাৰত আৰু চীন দেশৰ সীমাৰেখা। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? প্ৰথম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী আছিল ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজ্যপালে। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি নৰনাৰায়ণ। কামাখ্যা মন্দিৰ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ 37 ডিগ্ৰী চেণ্টিগ্ৰেডৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে, অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গ্ৰাহাম বেল। টেলিফোন গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাক গড়গঞ্জাৰ ৰজা বুলি কোৱা হয়?
কোনজন আহোম ৰজাক গড়গঞ্জাৰ ৰজা বুলি কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ চুকলেংমুং চুকলেংমুং আহোম ৰজাক গড়গঞ্জাৰ ৰজা বুলি কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যন কোনখন নদীক হালধীয়া নদী নামেৰেও জনা গৈছিল কোনখন নদীক হালধীয়া নদী নামেৰেও জনা গৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি হুবাংহী হুবাংহী নদীক হালধীয়া নদী নামেৰেও জনা গৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ লোকসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 বছৰ লোকসভাৰ কাৰ্যকাল 5 বছৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 26 নম্বৰ কুৱেশ্যন ইৰাণৰ সংসদক কি নামেৰে জনা যায় ইৰাণৰ সংসদক কি নামেৰে জনা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ মছজিদ ইৰাণৰ সংসদক মজলিছ নামেৰে জনা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ 27 নম্বৰ কুৱেশ্যন কাৰ বিৰোধিতাৰে গান্ধীজীয়ে তেওঁৰ বিখ্যাত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল কাৰ বিৰোধিতাৰে গান্ধীজীয়ে তেওঁৰ বিখ্যাত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল সুধিছে তলত অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি লোন আইন বিৰোধিতাৰে গান্ধীজীয়ে তেওঁৰ বিখ্যাত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 28 নম্বৰ কুৱেশ্যনটো সুধিছে হেপাটাইটিছ কিহৰ বেমাৰ হেপাটাইটিছ কিহৰ বেমাৰ সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ লিভাৰ হেপাটাইটিছ লিভাৰৰ বেমাৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 29 নম্বৰ কুৱেশ্যন লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা হাড়ৰ মজ্জাত সৃষ্টি হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 30 নম্বৰ কুৱেশ্যনটো সুধিছে চিপাহী বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিল চিপাহী বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1857 চনত চিপাহী বিদ্ৰোহ 1857 চনত সংগঠিত হৈছিল